গ'ল তোমালোকৰ সিলেবাস আহি গ'ল সো মই ক্লাস 9 ৰ সিলেবাসখন আলোচনা কৰিম সো কোনকেইটা চেপ্টাৰ আহিব কাৰণ আমি পৰীক্ষা এটা দিয়াৰ আগতে আমি সিলেবাসখন চোৱাৰ বহুত ইম্পৰ্টেন্ট আৰু সমাহালিত কোনকেইটা আহিব বছৰিকাত কোনকেইটা আহিব তোমালোকে চোৱাটো প্ৰয়োজন কাৰণ এতিয়া তোমালোকে সমাহালিৰ কাৰণে চাবা সমাহালি শেষ হোৱাৰ পিছত আকৌ বছৰিকা পৰীক্ষাৰ কাৰণে তোমালোকে চেপ্টাৰবিলাক চাবা প্ৰথম মই অসমীয়াৰ কাৰণে আহিছো যেটো MIL ক্লাস 9 ৰ ফুল মাৰ্কস তোমালোকে গমে পাইছা 100 মাৰ্কস থাকে আৰু সময় থাকে 3 ঘণ্টা 5 মাৰ্ক থাকে 30 আৰু যিসকল আমাৰ ক্লাছত আছে তোমালোকক মই PDF টো দি দিছো ছাত্ৰসকল আমি অৱগত কৰাব বিচাৰো যে এটা ভাল ৰিজাল্ট কৰিবৰ কাৰণে তোমালোকে মোবাইলটো যথেষ্ট আমি অনলাইন টিউশন কৰি আছো যত মাহিলি মাত্ৰ 99 টকাত যিসকল ছাত্ৰছাত্ৰী ইচ্ছুক হয় চাৰিটাকৈ বিষয় মেথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশ গ্ৰামাৰ তোমালোকে অফলাইন টিউশনত মেথছ ললে মেথছ এঠাইত ল'ব লাগে আকৌ সায়েন্সৰ কাৰণে টিচাৰ বিচাৰিব লাগে আকৌ সায়েন্স ললে আকৌ ইংলিছৰ কাৰণে টাইম গিলাকো নিমিলে কিন্তু আমাৰ ইয়াত আটাইখিনি তোমালোকে ল'ব পাৰিবা আৰু নিৰ্ভৰযোগ্য তোমালোকে আটাইখিনি সম্পূৰ্ণ পৰীক্ষাৰ আগত শেষ হৈ যাব গতিকে যিসকল ছাত্ৰ ইচ্ছুক হয় তোমালোকে হোৱাটছএপ নম্বৰ যিটো দেখা পাইছা এই নম্বৰটো SMS কৰি তোমালোকে জইন হ'বা তোমাৰ নামটো লিখিবা ক্লাছটো লিখিবা আৰু ডিস্ট্ৰিক্টখন লিখিবা গতিকে আমাৰ এডমিশন হৈ আছে ক্লাছ 2 এদিনতে ষ্টাৰ্ট হৈ যাব তোমালোকে সোনকালে লৈ ল'বা এটা প্ৰথম আছে পাঠৰ নাম বাধ্যতামূলক যিখিনি আছে গ্ৰুপ গদ্যাংশ অন্যৰ প্ৰতি ব্যৱহাৰ সময় অন্ধবিশ্বাস এইটো তোমালোকৰ সমাহালি পৰীক্ষাটো আহিব বছৰিকা পৰীক্ষাটো আহিব ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য পোহৰ ভাৰতৰ বৈচিত্ৰ্যৰ মাজত যে ঐক্য এইটো তোমালোকৰ পৰীক্ষাত আহিব সমাহালি আৰু পোহৰ বাটেৰে আগবঢ়াই যাও এইটো আহিব এই দুইটা আহিব বছৰিকা পৰীক্ষা অৰ্থাৎ সমাহালিত অকল ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য আহিব আৰু ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্যৰ পোহৰ বাটেৰে আগবঢ়া দুইটা এনুৱেলত আহিব মানে আটাইখিনি বছৰিকা পৰীক্ষাত আহিবই ঠিক আছে যিমানকেইটা চেপ্টাৰ আছে আটাইখিনি আহিব কিন্তু সমাহালিত কিছুমানহে আহিব জুজটো সমাহালিত আহিব লোক সংস্কৃতি আৰু জুজ দুইটা এনুৱেল এক্সামত আহিব নেক্সট পদ্যাংশ শিশুলীলা মানৱ বন্দনা গীত ছবি এই দুইটা এনুৱেলটো আহিব হাফিয়েলিটো আহিব পছন্দ ধুমুহাই প্ৰশ্ন কৰিলে মোক এইটো হাফিয়েলিত নাহে এনুৱেল পৰীক্ষাত তোমালোকৰ আহিব যদি আমি চাওঁ ব্যাকৰণ কি হাফিয়েলিত আহিব নত্যবিধি সত্যবিধি সমাৰ্থক শব্দ বিপৰীতাৰ্থক শব্দ সন্ধি জুৰীয়া শব্দ দ্বন্দ্ব সমাস অনুৰূপ শব্দ এইটো হাফিয়েলি এনুৱেল দুইটা আহিব আৰু তোমালোকৰ প্ৰত্যয় আহিব অসমীয়া কীট আৰু তদ্ধিত প্ৰত্যয় নিৰ্দেশক প্ৰত্যয় অসমীয়া স্থি প্ৰত্যয় মানে তোমালোকে ব্যাকৰণ এইখিনি তোমালোকে চাবা ইয়াৰ পৰি তোমালোকৰ ভাৱ সম্প্ৰসাৰণ আহিব সমাহালি পৰীক্ষাটো আহিব বছৰিকা পৰীক্ষাটো আহিব গোটেই ভাৱ সম্প্ৰসাৰণ এতিয়া চাবা বাক্য ৰচনা আবেদন লিখন ৰচনা আহিব দ্ৰুত পাঠৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব সমাহালি পৰীক্ষাটো আহিব বছৰিকা পৰীক্ষাটো আহিব অপঠিত পদ্যাংশ তাৰ পৰা তোমালোকৰ দুইটা পৰীক্ষা সমাহালি বছৰিকা দুইটাতে আহিব তাৰ পিছত তোমালোকৰ 11 নম্বৰ যেটো বৈকল্পিক আছে চোৰ ধৰা সন্মান এইটো বছৰিকা পৰীক্ষা সমাহালি পৰীক্ষাত আহিব হনুমন্ত লংকা দৰ্শন সমাহালি বছৰিকা দুইটাতে আহিব সুখটো সমাহালি পৰীক্ষাত নাহে বছৰিকা পৰীক্ষাত আহিব বিপৰীত লিংগবাচক শব্দ বিপৰীত শব্দ সমাৰ্থক শব্দ জুৰীয়া শব্দ আধুনিক অসমীয়া শব্দলৈ ৰূপান্তৰিত এইবিলাক তোমালোকে পৰীক্ষাৰ কাৰণে চাবা তোমালোকে গমে পেলা টোটাল 100 মাৰ্কস থাকিব আৰু টোটাল 100 মাৰ্কস থাকিব বছৰিকা পৰীক্ষাটো 100 আহিব প্ৰশ্ন আহিব আৰু এনুৱেল এক্সামটো সমাহালিটো বছৰিকাটো দুইটাতে 100 মাৰ্কসৰ কুৱেশ্যন আহিব আগতে তোমালোকে 8ত কিছুমানে 50 আহিছিল কিন্তু ইয়াত তোমালোকৰ 100 মাৰ্কসৰে হ'ব দেখা পাইছা তোমালোকে নেক্সট আহিব 10 খিনি আমি পিছে আলোচনা আমি 9 খিনি আলোচনা কৰি আছো জাস্ট তাৰ পিছত নেক্সট চেপ্টাৰটো হৈছে জেনাৰেল ম্যাথমেটিক্স অৰ্থাৎ গণিতৰ পৰা কি আহিব গণিতৰ পৰা যদি চোৱা তোমালোকৰ জানাই তোমালোকে 90 নম্বৰ থিওৰি আহে লিখিব লাগে আৰু 10 নম্বৰ তোমাৰ ইন্টাৰনেল এসেসমেন্ট থাকে বা স্কুলৰ পৰা তোমালোকক প্ৰেক্টিকেল হিচাপে দি দিয়ে আৰু পাস কৰিব লাগিব 27 নম্বৰ আৰু তোমালোক কৈছো আৰম্ভণিৰ পৰা ভালদৰে পঢ়িবা এইটোৰ দৰে নাথাকিবা এবাৰ ভালদৰে পঢ়িবই লাগিব তোমালোকৰ চোৱা ৰিভিজন যেটো আছে ৰিভিজন চেপ্টাৰ ইয়াত কিমান নম্বৰ আহিব হেতু তোমালোকক দিয়া আছে চোৱা ইয়াত কি আছে ৰিকোয়াৰ্ড নাই ইয়াত মানে হেৰিটো দিয়া আছে ৰিভিজন ক্লাছ মই কিমান মাৰ্কস আহে পিছত ভিডিঅ বনাই দিম ৰিভিজন ক্লাছৰ পৰা তোমালোকৰ থাকিব পাৰ্ট 1 পাৰ্ট 2 টো আহিব পাৰ্ট 1 টো আহিব জাস্ট ৰিভিজনৰ পৰা এনুৱেল ইয়াত তোমালোকে দেখা পাইছে হাফ ইয়াৰলি এনুৱেল কোনটো আহিব হেতু তোমালোকে চাবা নাম্বাৰ সিস্টেম এটো হোল চেপ্টাৰ আহিব পলিনোমিয়ালস হোল চেপ্টাৰ আহিব
কোঅৰ্ডিনেট জ্যামিতি হোল চেপ্টাৰ আহিব লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল ইয়াত হোল চেপ্টাৰ আহিব আটাইখিনি চেপ্টাৰ আহিব আৰু এইবিলাক গোটেইকেইটা তোমালোকৰ ছমাহিলী পৰীক্ষাত আহিব তাৰপিছত ইন্ট্ৰডাকশ্যন টু ইউক্লিড জ্যামিতি এইটো ছমাহিলী বছৰেকা দুইটা পৰীক্ষাত আহিব লাইন্স এণ্ড এংগলছ হোল চেপ্টাৰ আহিব তোমালোকৰ ছমাহিলী পৰীক্ষা হোল চেপ্টাৰ ছমাহিলী বছৰেকাত আহিব ট্ৰাইএংগল থাকিব ঠিক আছে তাৰপিছত তোমালোকৰ যেটো কোৱাড্ৰিলেটাৰেল এইটো তোমালোকৰ এনুৱেল পৰীক্ষাত আহিব এইটা তোমালোকৰ এনুৱেলতে আহিব বছৰে মানে হেৰিত নাহে হাফিলিত নাহে এৰিয়া অফ প্যাৰালেলোগ্ৰাম এণ্ড ট্ৰাইএংগলছ এইটো এনুৱেলত আহিব তাৰপিছত সাৰ্কল এনুৱেলত আহিব হিৰণৰ ফৰ্মুলা আহিব সাৰফেস এৰিয়া এণ্ড ভলিউম আহিব তাৰপিছত ষ্টেটিক্স আহিব এটা তোমালোকে মেইনলি এইকেইটা চেপ্টাৰ 8 নম্বৰ চেপ্টাৰলৈকে চাব লাগিব 7 নম্বৰ চেপ্টাৰলৈকে চাব লাগিব তাৰপিছত হাফ ইয়াৰলি পিছত বাকিখিনি তোমালোকে চাবা তাৰপিছত নেক্সট আহিল আমাৰ জেনাৰেল মেথছৰ তোমালোকে গম পালা এইটো চেপ্টাৰ মই ইমাত্ৰ দেখালো তোমালোকক ইয়াত থকা গিতে এয়া এবাৰ ভালদৰে ইয়াত চাই লোৱা মই আনসাৰখিনি দিয়ে হেৰিখিনি দিয়ে দিম 100 মাৰ্কস টোটাল থাকিব নেক্সট আহিল আমাৰ যেটো সায়েন্সৰ আমি আলোচনা কৰিম এবাৰ 9 ৰ কাৰণে কোন কেইটা চেপ্টাৰ চাবা তোমালোকে তোমালোকৰ মেটাৰ ইন আৱাৰ সাৰাউণ্ডিং এটো তোমালোকৰ হাফ ইয়াৰলি নে দুইটাতে আহিব ইজ মেটাৰ এৰাউণ্ড ইজ আস পিওৰ এটা এই দুইটা তোমালোকৰ হাফ ইয়াৰলি আহিব এনুৱেলটো আটাইখিনি আহিব হাফ ইয়াৰলি খিনিৰ কাৰণে প্ৰথম চাই যাবা দা ফান্ডামেন্টাল ইউনিট অফ লাইফ টিস্যুজ এগিটা আহিব হাফ ইয়াৰলি তাৰপিছত তোমালোকে মোশন ফোৰ্স এণ্ড লছ অফ মোশন তাৰপিছত আছে গ্ৰেভিটেশন এগিটা তোমালোকৰ হাফ ইয়াৰলিত আহিব why do we fall ill nature resource এগিটা তোমালোকে চাবা হাফ ইয়াৰলিৰ কাৰণে ঠিক আছে কাৰণ এতিয়া পৰা তোমালোকে হেগিটা চেপ্টাৰ চাবই লাগিব তাৰ পিছত আমি আহিম সিলেবাসখন তোমালোকে ভালদৰে চাবা দেই মই আহিকিনে আটাইখিনি আলোচনা কৰি আছো সোশিয়াল সায়েন্সৰ কি আহিব তোমালোকে দেখাই পাইছা ইয়াত কোন কেইটা হাফ ইয়াৰলি আহিব কোন কেইটা এনুৱেল আহিব তোমাক দিয়া আছে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰটো হাফ ইয়াৰলি আহিব বাকি গোটেইখিনি এনুৱেল আহিব জিওগ্ৰাফিৰ 1 আৰু 2 চেপ্টাৰটো আহিব আৰু তোমালোকৰ যেটো সেকশন 3 আছে পলিটিক্যাল সায়েন্স ইকোনমিক্সৰ তোমালোকে প্ৰথম চেপ্টাৰটো হাফ ইয়াৰলি আহিব আৰু ইকোনমিক্সৰ তেনেকুৱাকে প্ৰথম চেপ্টাৰটো হাফ ইয়াৰলি আহিব যিকিটা হাফ ইয়াৰলি আহে প্ৰথম হেকিটা তোমালোকে পঢ়ি নোটস বিলাক কৰিবা আৰু আমি এইবিলাক পঢ়াই দিম তুমি চিন্তা কৰিব নালাগে আমি অনলাইন ক্লাছত আটাইখিনি আলোচনা কৰিমে তাৰপিছত এডভান্স মেথছৰ তেনেকুৱা দিয়া আছে তোমালোকে চাই লোৱা হাফ ইয়াৰলিত তোমালোকৰ প্ৰথম 5টা চেপ্টাৰ আহিব টোটাল 100 মাৰ্কস গমে পাইছা ইন্টাৰনেল এছেসমেন্ট 10 থাকিব তাৰপিছত ইতিহাসৰ তেনেকুৱা ইলেক্টিভ হিষ্ট্ৰী ইলেক্টিভৰ তোমালোকৰ কোন কেইটা চেপ্টাৰ আহিব হাফ ইয়াৰলিত এনুৱেলত কোন কেইটা আহিব দেখা পাইছা তোমালোকে তিনিটা চেপ্টাৰ আহিব হাফ ইয়াৰলিত কাৰণ সিলেবাসখন চোৱাটো বহুত ইম্পৰ্টেন্ট ঠিক আছে মই গ্ৰুপত ঠিকৰে দি দিছো কাৰণ তো অফিশিয়াল সিলেবাস বহুত আছে বহুত চাব নাজানে সেইকাৰণে মই যিকিটা ইম্পৰ্টেন্ট সেইকিটা দিছো ইয়াত জিওগ্ৰাফি ইলেক্টিভৰ এতিয়া তোমাৰ 4টা চেপ্টাৰ প্ৰথম হাফ ইয়াৰলি আহিব বাকি সব এনুৱেল আহিব দুখন ক্লাছ আছে ক্লাছ 9 ৰ সিলেবাসখন 9 10 দুইটাই মই দিছো তোমালোকৰ যিসকল 9 9 লিখা থাকিব 9 ৰ সংস্কৃত ইলেক্টিভ চাই লোৱা তাৰ পিছত আহিল সংস্কৃত 10 ৰ মই আলোচনা কৰিম পিছত আৰু থাকিলে আৰবিক এছৱা কোন কেইটা এনুৱেল আহিব কোন কেইটা হাফ ইয়াৰলি আহিব ছাত্ৰছাত্ৰীসকল আশা কৰো তোমালোকে সিলেবাসখন বুজি পালা সো অনলাইন ক্লাছত জইন হলে সোনকালে হৈ লবা কাৰণ ক্লাছ ষ্টাৰ্ট নহতে হলে ভাল তেতিয়াহলে আটাইখিনি বুজি পাবা আমি যিমান পাৰো চেষ্টা কৰিম ভালদৰে পঢ়াই দিবৰ কাৰণে ঠিক আছে